চিনি পাইছেনে এয়া কি হয় ৰঙা ৰঙা আজি আহিলোঁ অৰুণাচল বহুত দিনৰ মূৰত ঠাণ্ডা বতৰ বৰষুণ দি আছে বতৰ বহুত হেমেকা জুইত পুৰা মাংস আমি লৈ ল'লোঁ এইখিনি হৈছে গাহৰি আৰু এইখিনি হৈছে ব্ৰইলাৰৰ ঠেং লেগ পিচ চেষ্ট চব আছে আৰু ইয়াত ঠেঙো আছে এই ঠেংখিনি এক পিছত 10 টকা হয় আৰু বিয়েৰৰ বটলত এনেকৈ ব্ৰইলাৰৰ পেটু নাড়ী মানে যিমান যি আছে এইবিলাক ইয়াত মানে বনায় জুইতে বনায় আৰু এয়া লৈ ল'লোঁ মাংস ধুনীয়াকৈ এতিয়া অলপ এনজয় কৰিব লাগে আৰু নে কি কয় এইফালে থৈ দিলোঁ আৰু বহুত কিবা কিবি বস্তু লৈ আনিছোঁ বাৰু আজি খোৱা বস্তু গাহৰি বইল কৰিব এতিয়া বতোৱাতে বঢ়িয়া এটা জেগাত যাম বৰষুণতিতাৰে পৰা লোকেশ্যন পাবলৈ হৈছোহি ঠাই কেনেকুৱা লাগিছে মজা বৰষুণ চিপ বৰষুণ দি আছে বৰষুণৰ বতৰত আজি মানে প্ৰথমবাৰ এনেকৈ ওলাই আহিছোঁ কি ক'ম আৰু বৰষুণ দিয়া নাছিলে ঘৰত থাকোঁতে কিন্তু আধা বাটতে আমি বৰষুণটো পালোঁ আৰু ঠাই বহুত বেছি ধুনীয়া চাওকচোন এইখন হৈছে চিয়াং নদী সৌখন হৈছে ৰাণাঘাট ব্ৰিজৰ পৰা প্ৰায় 15 কিলোমিটাৰমান আগলৈ গ'লে প্ৰায় বডাক আপোনালোকে যে বডাক যে আহে যে বডাকখন আছে সৌখিনিত আৰু এইখন হৈছে চিয়াং নদী এনেকৈ গৈ হৈছে ব্ৰহ্মপুত্ৰ এইখনে ব্ৰহ্মপুত্ৰ বুলি ক'ব পাৰি আৰু আমি বহিম এতিয়া কটেজটোত খুব ধুনীয়াকৈ আমি খোৱা বস্তু লৈ আহিছোঁ গাহৰি মাংস লৈ আনিছোঁ হয় নাই বহুত ভাল লাগিলে হয় হ'লেও বাৰু বৰষুণ বতৰ একো নাই কাৰণ কটেজটো আছে আমি তাতে ধুনীয়াকৈ বহিম এই কটেজটো আমি লৈছিলোঁ কিন্তু ভাল নালাগিলে এতিয়া আকৌ বেলেগ এটাত যাম সৌটোত যাম অৱশেষত আমি এই কটেজটোৱে ল'লোঁ তাৰপাছতে এতিয়া চাওকচোন বাৰু ভিতৰত আমাৰ কেনেকৈ ব্যৱস্থা চলি আছে চাওক কি সুন্দৰ জেগা আৰু এইফালে আমাৰ ব্ৰইলাৰ চিকেন ৰষ্টিং কৰা এইফালে হেৰি কৰি আছে কৃষ্ণই মানে সাজু কৰি আছে আৰু ইয়াত আছে আমাৰ গাহৰি গ্ৰেভি অ' মাই গড কি বঢ়িয়া আৰু ইয়াত আছে চালাড মই নিজে বনাই আনিছোঁ নিজ হাতেৰে আৰু গ্ৰীণ চাটনি আছে গ্ৰীণ চিলি আছে তাৰপিছত এয়া হৈছে চিপছ কিবা কিবি কুৰকুৰি আছে বহুত কিবা কিবি আছে জেগা চাওক না ইমান বেছি ধুনীয়া ইমান বেছি সুন্দৰ আৰু প্ৰথমবাৰ ইয়ালৈ আহিছোঁ বহুত বেছি ভাল লাগিছে এতিয়া আমি খাওঁ আৰু এনজয় কৰোঁ আপোনালোকে ভিডিঅ'টো এটা লাইক মাৰি দিব আৰু ফ'ল' কৰি দিব